PM কিষাণ সন্মান নিধি যোজনাৰ নতুন আপডেট লৈ আহিছোঁ। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণৰ ধন পাবলৈ আৰু মাত্ৰ 4 দিন 1 ঘণ্টা 30 মিনিট সময় আছে। 4 দিনৰ পিছত আপোনালোকৰ বেংক একাউণ্টত কিস্তিৰ ধন জমা হ'ব। এয়া মোবাইলৰ স্ক্ৰীনত চাওক। PM ইভেণ্টৰ ৱেবছাইটত কামিং চুন বুলি বেনাৰ লগোৱা হৈছে। এইবাৰ 9,70,00,000তকৈ অধিক লোকে PM কিষাণৰ কিস্তিৰ ধন লাভ কৰিব। বেনাৰত লিখা আছে ট্ৰেন্সফাৰ অফ 19 ইনষ্টলমেণ্ট টু মোৰ দেন 9.7 crore PM কিষাণ বেনিফিচাৰিজ। বন্ধু বান্ধৱীসকল, লাইভ ষ্ট্ৰীমত চাওক। আৰু মাত্ৰ 4 দিন 1 ঘণ্টা 29 মিনিট সময় আছে বুলি ইয়াত দেখুৱাই আছে। PM কিষাণ gov.in ৱেবছাইটত ন' ইয়ৰ ষ্টেটাছত চালে দেখা যাব এনেধৰণে। বৰ্তমান এলিজিবিলিটি ষ্টেটাছৰ ৰিজন অফ ইনএলিজিবিলিটি ষ্টেটাছটো চালে কোনো কৃষকৰ কিস্তি যদি বন্ধ কৰে, ইয়াত অৰ্থাৎ ৰিজন অফ ষ্টপ পেমেণ্টত কি কাৰণত পেমেণ্ট বন্ধ কৰিছে লিখা থাকিব আৰু নাথাকিলে জানিব পেমেণ্ট পাবই। কি কাৰণত অনুপযুক্ত হ'ল এইটো ৰিজন অফ ইনএলিজিবিলিটি দিয়া আছে, বক্স আছে। এই ইনএলিজিবিলিটি বক্সত লিখা থাকিব কি কাৰণত পেমেণ্ট বন্ধ কৰা হৈছে, সেইটো এইটোত লিখা থাকিব। এইটো চাওক আৰু লিখা আছে লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইলছ। কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণৰ কিস্তিৰ ধন পেমেণ্ট কৰাৰ আগে প্ৰত্যেকবাৰতে হিতাধিকাৰীৰ ষ্টেটাছত লেবেল লগোৱা হয়। এয়া চাওক, লেবেল লগোৱা হৈছে, ইয়াত লেবেল বুলি লিখা আছে। এই লেবেলৰ তলত পেমেণ্ট ষ্টেটাছ বুলি লিখা আছে। পেমেণ্ট ষ্টেটাছৰ তলত বক্স আছে এটা। যেতিয়া আপোনালোকৰ পেমেণ্ট হ'ব, এই পেমেণ্ট ষ্টেটাছটো ইয়াত লিখিব কিমান ইনষ্টলমেণ্ট। যদি 19 নম্বৰ, আপুনি 19 নম্বৰ ইনষ্টলমেণ্ট পাব। ইয়াত 19 ইনষ্টলমেণ্ট বুলি লিখা থাকিব। 2 নম্বৰ হ'লে 2, 3 হ'লে 3। আৰু এইফালে চাওক ৰিজন ফৰ ফেইল্ড ট্ৰানজেকশ্যন বা FTO। যদি ৰিজন ফৰ ফেইল অৰ্থাৎ আপোনাৰ যদি ট্ৰানজেকশ্যন ফেইল হয় বা FTO ফেইল হয়, কি কাৰণত ফেইল হ'ব এই বক্সত লিখা থাকিব। তাৰপিছত বেংক নেম, যি একাউণ্টত টকা সোমাব সেই বেংকৰ নাম এই বক্সত থাকিব। পেমেণ্ট মুড, কি ধৰণে পেমেণ্ট হ'ব, DBTৰ মাধ্যমেৰে হ'ব, গতিকে ইয়াত সেইটোৱে লিখা থাকিব। UTR নম্বৰ, ইয়াত আপোনাৰ UTR নম্বৰ লিখা থাকিব। একাউণ্ট ক্ৰেডিটেড, কিমান টকা জমা হ'ব। যদি আপোনাৰ 2,000 হয় 2,000 টকা লিখা থাকিব। 4,000 হ'লে 4,000 লিখা থাকিব। ক্ৰেডিট অন, কি তাৰিখত আপোনাৰ বেংকত টকা জমা হ'ব সেইটো এইটো বক্সত লিখা থাকিব। বন্ধু বান্ধৱীসকল, এইটো হ'ল ন' ইয়ৰ ষ্টেটাছৰ কিছু বৰ্তমান চেঞ্জ হৈ থকা, পৰিৱৰ্তন হৈ থকা ষ্টেটাছ।